নমস্কাৰ মই ধ্ৰুৱজিৎ সাহা আপোনালোক সকলোকে কাজিৰঙা লাইভৰ বিশেষ অনুষ্ঠান দৃষ্টিকোণলৈ স্বাগতম জনাইছোঁ। আজিৰ আমাৰ এই অতিথি দৃষ্টিকোণৰ অতিথি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী বিষয়ববীয়া যুটীয়া সম্পাদক বিপুল বৰা। আমি বিপুল বৰাৰ সৈতে কথা পাতিম। দাদা প্ৰথমতে নমস্কাৰ জনাইছোঁ। কি ক'ব বিচাৰে সামগ্ৰিক গোটেই পৰিৱেশ আৰু কেইটামান মাত্ৰ দিন আছে 2021 বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অহা 27 তাৰিখে নিৰ্বাচন, কি ক'ব বিচাৰে? আমি প্ৰথমতে নিৰ্বাচনৰ পৰা আৰম্ভ কৰিম, তাৰপিছত সাংগঠনিক বিভিন্ন কথা পাতিম আমি। হয়, নিৰ্বাচনৰ বিষয়ে ক'বলৈ হ'লে আমি কি বুলি ক'ম, চাওক আমাৰ নিজৰ ঔৰসত আমি জাতীয় পৰিষদৰ লেখীয়া এটা ৰাজনৈতিক সংগঠন আমি জন্ম দিছোঁ। ইতিমধ্যে আমাৰ এই সম্পৰ্কত আলোচনা চলি আছে। গোটেই পৰিৱেশটোৰ সম্পৰ্কত নিৰ্দিষ্টকৈ কিবা এটা ক'বৰ কাৰণে এতিয়াও সময় হোৱা নাই। কিবা এটা যে ক'ম আমি ৰাজনৈতিকভাৱে কি হ'ব কি নাই সেই সম্পৰ্কত ক'বলৈ এতিয়াও আমি মানে সমস্যাত পৰিছোঁ। প্ৰথম কথা আমি ৰাজনৈতিকভাৱে যুৱ ছাত্ৰ পৰিষদ এতিয়াও জড়িত হোৱা নাই। আমি অৰাজনৈতিক সংগঠন অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ সকলোৱে জানে, আপোনালোকেও জানে। এতিয়া ৰাজনৈতিক বিষয়ত আমি মন্তব্য দিবলৈ অলপ অসুবিধাৰ সন্মুখীন হওঁ। নহয়, পোনপটীয়া কথাটো হ'লগৈ আমি শেহতীয়াকৈ পলাশ চাংমাৰ এই অনুষ্ঠানতে আমি পলাশ চাংমা ডাঙৰীয়াৰ সৈতে কথা পাতিছিলোঁ। তেখেতে স্পষ্টকৈ কৈছে যে অসম জাতীয় পৰিষদ বা ৰাইজৰ দল যিসমূহ নতুনকৈ আঞ্চলিকতাবাদী শক্তি আছে, সেই শক্তিসমূহৰ সৈতে একেলগ হোৱাৰ এটা কথা আছে যে আমি পোনপটীয়াভাৱে আছোঁ, সেই জাতীয় কথা এটা কৈছে। এতিয়া কথা হ'লগৈ যে জাতীয় পৰিষদেই হওক বা ৰাইজৰ দলেই হওক একেলগ হোৱাৰ এটা চিন্তা চলিছে বা চিন্তা হৈছে বা তেনেকুৱা গোটেই কথাখিনি হৈছে, ইতিমধ্যে আগবাঢ়িছে বা সকলোৱে জানেই একেলগে হৈ আছে। কিন্তু মূল কথাটো এই যে যিটো একেলগ হোৱাৰ বা বদৰুদ্দিন আজমল বা কংগ্ৰেছৰ সৈতে নিমিলাৰ যিটো অংক, সেই অংকটো বাৰু বৰ সুস্থ হ'বনে? কথাটো কি বুলি ভাবে? চাওক, মই আগতেও কৈছোঁ যে আমি অৰাজনৈতিক সংগঠন, তথাপিতো আমাৰ ঔৰসত অসম জাতীয় পৰিষদৰ দৰে এটা ৰাজনৈতিক দল গঠন হৈছে। আমাৰ সন্মানীয় সাধাৰণ সম্পাদক পলাশ চাংমাদেৱে কৈছিলে যে আমি যদি বিজেপিক পৰাভূত কৰিবলগীয়া হয়, সমগ্ৰ অসমৰ সমূহ জাতি জনগোষ্ঠী সংগঠনৰ লগতে যিখিনি ৰাজনৈতিক দল যাৰ লগত আমাৰ মতাদৰ্শ অলপ হ'লেও মিলে, সেই সংগঠনসমূহৰ লগত বা সেই ৰাজনৈতিক দলসমূহৰ লগত একত্ৰিত হ'লেহে কিন্তু আমি বিজেপিক পৰাভূত কৰিম বুলি আমাৰ সন্মানীয় সাধাৰণ সম্পাদক পলাশ চাংমাদেৱে সেইটো কথা কৈ থৈ গৈছে। সেইটো কাৰণে আমি ব্যক্তিগতভাৱেও কওঁ যে আজি যুৱ ছাত্ৰ পৰিষদৰ এজন কৰ্মী হিচাপে বুলি নহয়, যে আমি এজন নাগৰিক হিচাপে যদি কওঁ, যদিহে অসমৰ বিজেপিক চৰকাৰখনক উৎখাত কৰিব বিচাৰে, তেতিয়া কিন্তু অসমৰ সমূহ ৰাজনৈতিক দলৰ লগত মতবিৰোধ অকণমান থাকিলেও কিন্তু আমি একত্ৰিত হৈ যুঁজিলেহে কিন্তু আমি সফল হ'ম যেন আমি অনুভৱ কৰোঁ। লাভ ইউ ৰিজৰ্ট কাজিৰঙা। For assistance and bookings, talk to 8822231163. মানে জাতি মাটি ভেটিৰ প্ৰশ্ন এটা উত্থাপন কৰি 2016 বৰ্ষত বিজেপিয়ে চৰকাৰ গঠন কৰিছিলে। সকলো আৱেগিক হৈ গৈছিলে। আচলতে অসমৰ প্ৰায়ভাগ মানুহে আৱেগিক হৈ গৈছিলে। একদম গুড়া যিজন কংগ্ৰেছী বা গুড়া AUDF-ত কৰে, তেওঁ এটা সুকীয়া বিষয়, কিন্তু বেছিভাগ মানুহ আৱেগিক হৈ গৈছিলে। আপুনি ময়ো নিশ্চিতভাৱে আৱেগিক হৈছিলোঁ। কিন্তু সেই গোটেই কথাখিনি শেহতীয়াকৈ আমি কেবৰ পৰা কালৈকে সেই বস্তুতে আমি গোটেই কথাখিনি সোমাই পৰিছে। আমি দেখা পাইছোঁ যে তেনেকুৱা কোনো কথা নাই। আচলতে তেওঁলোকৰ মূল বিষয়টোৱে হ'ল কেনেকৈনো ক্ষমতা দখল কৰি ৰাখিব পাৰি সেই কথাটো, আৰু লগতে হিতাধিকাৰী সৃষ্টি কৰিছে। এইটো বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে আৰু বিভিন্নজনে কৈছে কাজিৰঙাৰ পৰা বাংলাদেশী উচ্ছেদ কৰাৰ কথা কৈছে, কিন্তু বাংলাদেশী সেই একেখিনি বাংলাদেশী বুলি যিসকলক কোৱা হৈছে, সেই একেখিনি মানুহকে পুনৰ তেওঁলোকে এটা কম্পেনশ্যনৰ ব্যৱস্থা কৰিছে, সেই জাতীয় কামবোৰ কৰিছে। তেনেকুৱা এটা তেওঁলোকৰ নিজৰ মাজতে কণ্ট্ৰাডিকশ্যন এটা প্ৰত্যেকটা সময়তে আছে। এই মুহূৰ্তত বিজেপিয়ে যিখিনি কুকৰ্ম কৰিছে বুলি আপোনালোকে অনুভৱ কৰে, ৰাইজৰ দলে হওক বা জাতীয় পৰিষদে হওক বা কংগ্ৰেছ AUDF-এ হওক, তেওঁলোকে নাইকিয়া কৰিব পৰাকৈ তেনেকুৱা মেকানিজিমটো কেনেকুৱা? আপোনালোকে যিহেতু অৰাজনৈতিকভাৱে থাকিলেও আপোনালোকৰ ৰাজনীতিক এটা চেঞ্চ, সেই চেঞ্চটো অনবৰতে আছে। আমি যিমান দূৰ জানো আপোনালোকে প্ৰত্যেকটা সময়তে সেই চেঞ্চটোৰ লগত অসমৰ প্ৰত্যেকটা বিষয়ৰ লগত সংপৃক্ত হৈ আছে। যিহেতু কি ক'ব বিচাৰে সেই বিষয়লৈ? চাওক, 2016 চনত যেতিয়া বিজেপি চৰকাৰ আহিছিলে, আমি সকলোৱে, আপুনি ক'ব গ'লে আমি চবেই আৱেগিকভাৱে বিজেপি চৰকাৰক ভোট দিছিলোঁ। সেইটো সঁচা কথা হয়। তেওঁলোকে জাতি মাটি ভেটি কথা কৈছিলে, সংস্থাপনৰ কথা কৈছিলে, অসমত আমাৰ বিগ ডেম তেওঁলোকে বন্ধ কৰিম বুলি কৈছে, সম্পূৰ্ণ তেওঁলোকে বিফল হৈছে। তেওঁলোকে কোনো ধৰণৰ একো যিখিনি আমাক তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, আমি ভাবোঁ তেওঁৰ 1% তেওঁলোকে কৰা নাই। সেইটো কাৰণে আমি কৈছোঁ যে সেইটো কাৰণে কৈছিলোঁ যে আমাৰ সন্মানীয় পলাশ চাংমাদেৱে কৈছে যে আমি সামগ্ৰিকভাৱে গোটেই ৰাজনৈতিক দলখিনি যদি একগোট হওঁ, তেতিয়াহে আমি সফল হ'ম। আৰু চাওক, আমি অৰাজনৈতিক সংগঠন, তথাপিতো আমি এটা কথা কওঁ, অৰাজনৈতিক সংগঠন হ'লেও অসমখন বচাবৰ ক্ষেত্ৰত ৰাজনৈতিকভাৱে জড়িত হ'ব লাগিব, যিটো নেকি অনুভৱ কৰি পেলাই আমি জাতীয় পৰিষদৰ দৰে এটা ৰাজনৈতিক দল গঠন কৰিছোঁ। সেইটো কাৰণে কৈছোঁ যে এতিয়া
জাতীয় পৰিষদ আমি ধৰক একদম এটা আৰম্ভণি কৰিছোঁহে অসম জাতীয় পৰিষদ হওক ৰাইজৰ দল হওক কিন্তু এটা কথা মন কৰিব কংগ্ৰেছ দলে হওক বা আপোনাৰ AIUDF হওক অন্যান্য দলসমূহে কিন্তু যেনেধৰণে মানে ধৰক বিজেপিৰ বিৰোধিতাৰে তেওঁলোকে যি ধৰণে উত্থাপন কৰিব লাগিছিলে বিষয়সমূহ তেনেকৈ কিন্তু উত্থাপন কৰিব পৰা এতিয়া নাই আৰু আমাৰ ইতিমধ্যে জাতীয় দলৰ পৰা এই সম্পৰ্কত গাঁৱে হওক ৰাইজৰ ঘৰে গৈ জাতীয় পৰিষদে হওক ৰাইজৰ দলে হওক এই সম্পৰ্কত আমি কিন্তু ৰাইজক যথেষ্ট অৱগত কৰিছোঁ ৰাইজে আমাক যথেষ্ট সেই সময়ত সকাহো দিছে কিন্তু তৎসত্ত্বেও আচলতে আমি খুব সোনকালে হ'ল আমি আচলতে গোটেই কামখিনি অলপ আগতীয়াকৈ যদি আমি কৰিলোহেঁতেন তেতিয়া আৰু সফল হ'ম বুলি আমি কিন্তু মানে এটা আশা কৰিব পৰা হ'লহেঁতেন মানে 1985 চনত যিটো ঢৌ আছিলে এটা চৰম এটা অৱস্থাৰ পৰা 1979 পৰা 85লৈকে এটা চৰম অৱস্থা আছিলে 85 চনত হঠাৎ প্ৰফুল্ল মহন্ত চৰকাৰ হৈ গ'ল ৰাজীৱ গান্ধীয়ে চহী কৰিলে প্ৰফুল্ল মহন্ত চৰকাৰ হৈ গ'ল সেই আৱেগটো আজিৰ তাৰিখত আমি ভাবোঁ নাই অসমৰ মানুহৰ মাজত সেই আৱেগটো নাই কেবৰ পৰা কালৈকে হোৱাৰ পাছতো সেই আৱেগখিনি এই মুহূৰ্তত অসমৰ মানুহৰ নাই আৰু সেই তেনেকুৱা হঠাৎ এটা হৈ যোৱা এটা কথা হ'ব পাৰে বুলি আমি নাভাবোঁ তেনে প্ৰেক্ষাপটত আপোনালোকৰ যিহেতু ঔৰসত জন্ম হৈছে জাতীয় পৰিষদ বা আপোনালোক প্ৰত্যেকটা সময়তে মানুহৰ লগত থকা হিচাপে ৰাইজৰ দলৰ লগতো আপোনালোকৰ যিহেতু সংপৃক্ত হৈ থাকেই এই যে তেওঁলোকে যিটো কচৰত কৰি আছে ইতিমধ্যে বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেতে স্পষ্টভাৱে ঘোষণা কৰিছে যে বিজেপিৰ আচলতে বি টিম হিচাপে কাম কৰি আছে জাতীয় পৰিষদে এই সন্দৰ্ভত কি কয় চাওক বদৰুদ্দিন আজমলে আগৰ পৰা কৈ আছিলে যে জাতীয় পৰিষদ হওক ৰাজ্য দল আমাৰ লগত একত্ৰিত হ'ব লাগে যেতিয়া জাতীয় পৰিষদ আৰু ৰাজ্য দলে ক'লে যে আমি সাম্প্ৰদায়িক দলৰ লগত একত্ৰিত হ'ব নোৱাৰোঁ কংগ্ৰেছে ইতিমধ্যে তেওঁলোকে আপোনালোকে নিজেও দেখিছে বা আমিও দেখিছোঁ তেওঁলোকে কৈ আছে তাৰপিছত যেতিয়া ধৰক আমাৰ একত্ৰিত ঘোষণা কৰা নহ'ল তাৰপিছতে বদৰুদ্দিন আজমলে ক'লে যে আমি বিজেপি বি টিম কৰি আছোঁ আচলতে এইটো এটা হাস্যকৰ কথা কাৰণ এটা কথা মন কৰিব আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত জন্ম হোৱা জাতীয় পৰিষদ কোনো কাৰণত বিজেপিৰ বি টিম হোৱাটো বাদেই দিয়ক আমি নিজাববীয়াকৈ আমি এ টিমহে আমি জাতীয় পৰিষদ আৰু ৰাইজৰ দল আমি এ টিম কাৰণ বি টিম হোৱাৰ মানে বি টিম হ'বলৈ আমি নাযাওঁ ভৱিষ্যত এতিয়াও নাযাওঁ আৰু ভৱিষ্যতলৈ কিন্তু নাযায় সেইটো আমি নিজেও জানো কাৰণ কেলৈ আমাৰ পৰাই জন্ম হৈছে আমাৰ যিসকল ব্যক্তি গৈছে বা যি ধৰক সদৌ অসম ছাত্ৰ সন্থাৰ পৰা লুণজ্যোতি গৈ যিখিনি বক্তব্য আগবঢ়াইছে সেই সম্পৰ্কত আপোনালোকে নিজেও অৱগত হ'ব যে জাতীয় পৰিষদে হওক ৰাইজৰ দলে বি টিম হয় আচলতে এ টিমহে হয় বোকাখাট সমষ্টিলৈ অকণমান আহোঁ বোকাখাটত অসম গণ পৰিষদৰ সভাপতি কেন্দ্ৰীয় সভাপতিগৰাকী আছে মিত্ৰজোঁটৰ প্ৰাৰ্থী ইতিমধ্যে ঘোষণা হ'ল 2 দিনতে হয়তো নমিনেশ্যন দিব তেখেতে যি কি নহওক ইয়াত জাতীয় পৰিষদৰ বা ৰাইজৰ দলৰ যি ধৰণে কাম কাজ চলিছে এই কাম কাজৰ আচলতে সন্তুষ্ট কৰিবনে বোকাখাটৰ ৰাইজক ৰুধিব পাৰিবনে অসম গণ পৰিষদৰ সভাপতিগৰাকীক চাওক অসম গণ পৰিষদৰ যিগৰাকী সভাপতি বৰ্তমান আমাৰ বিধায়ক 2016 চনত আমি তেওঁক সহায় কৰিছিলোঁ কিন্তু যেতিয়াই অসম বিৰোধী কাম কাজত তেওঁলোক লিপ্ত হ'ল তেতিয়া আমি তেওঁৰ পৰা আঁতৰি আহিলোঁ এতিয়া চাওক মই আগতেও কৈছোঁ যে আমি এটা আৰম্ভণিহে কৰিছোঁ আমি জাতীয় পৰিষদ এটা গঠন হৈছে আৰু ৰুধিব নোৱাৰে বুলি আমি ক'বলৈ যাওঁ কাৰণ ইতিমধ্যে মই আপোনাক আগতেও কৈছোঁ যে গাঁৱে ভূঞে ইতিমধ্যে জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মানুহে ব্যক্তিয়ে গৈ পেলাই গাঁৱে যে বোকাখাট সমষ্টিটো আচলতে কেনেকুৱা ধৰণৰ উন্নয়ন হ'ল এজন কেবিনেট মন্ত্ৰী ইয়াত থকাৰ পিছত আমি আচলতে কেনেকুৱা ধৰণৰ উন্নয়ন হ'ব লাগিছিলে আৰু কেনেকুৱা ধৰণৰ উন্নয়ন হ'ল সেই সকলো কথাখিনি ধৰক বোকাখাটবাসী ৰাইজে জানে আজি ধৰক বোকাখাটবাসী ৰাইজে অতুল বৰাই ইয়াত আচলতে কোনো ধৰণৰ চিন্তা নকৰাকৈ জিকিব লাগিছিলে কিন্তু এতিয়া আমি জনামতে তেওঁ এনেকুৱা ধৰণৰ চিন্তাত পৰিছে তেওঁ জিকিম নে হাৰিম তেনেকুৱা ধৰণৰ চিন্তাত পৰিছে আৰু আমি এইটো আপোনাক এটা কথাই ক'ব পাৰোঁ যে ৰাজ্য দলে হওক জাতীয় পৰিষদে হওক বোকাখাট সমষ্টিটোত কিন্তু এটা প্ৰত্যাহ্বানৰ যে সন্মুখীন হ'ব AGP সেইটো কিন্তু একদম খাটাং কথা ফল চেলিঙৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰ অভিজ্ঞ ৰাজমিস্ত্ৰী আৰু ৰেহাই মূল্যত সামগ্ৰী পোৱা যায় আহক বোকাখাট চহৰৰ হস্পিটেলৰ ৰোডত থকা মা দুৰ্গা ফল চেলিং ৱৰ্কছ এণ্ড ষ্ট'ৰলৈ আমি অকণমান যুৱ ছাত্ৰ পৰিষদৰ বিষয়লৈ আহোঁ দুটা মূল দাবী লৈ আপোনালোকে গোটেই কথাখিনি আৰম্ভ কৰিছিলে সেই মূল দাবী দুটা এতিয়াও কাৰ্যকৰী হোৱা নাই সেয়া কংগ্ৰেছেই হওক বা নতুন চৰকাৰখনেই হওক কোনো ধৰণৰ কৰা নাই এই সন্দৰ্ভত আপোনালোকৰ কি পৰিকল্পনা চাওক সেইটো কাৰণে কৈছোঁ যে আমি সামগ্ৰিক গোটেই পৰিৱেশটো চাই পেলাই আমি কৈছোঁ যে এটা ৰাজনৈতিক দল লাগে এইটো কাৰণে আমাৰ যি দুটা দাবী সেই দাবী দুটা আচলতে উপস্থাপন কৰিবৰ কাৰণে আমাৰ ব্যক্তি লাগে কাৰণে আমি আচলতে ৰাজনৈতিকভাৱে এটা ৰাজনৈতিক দল গঠন কৰা হৈছে অন্যান্য কাৰণো আছে কিন্তু এইটো এটা মূল কাৰণ সেইটো কাৰণে আমি আচলতে আমাৰ সন্মানীয় সাধাৰণ সম্পাদক ডাঙৰীয়াই সেইদিনাখনো কৈছে যে ৰাজনৈতিকভাৱেহে কিছুমান কৰ্ম আচলতে সফল হয় অৰাজনৈতিকভাৱে নহয় আমি অৰাজনৈতিকভাৱে আমি ধৰক যিখিনি আন্দোলন কৰিব লাগে আমাৰ যিখিনি কাৰ্য সেইখিনি কৰি আছোঁ তাৰ পিছতো আমাৰ পৰা এজন ব্যক্তি গৈ পেলাই যেতিয়া বিধানসভাত আমাৰ দাবীসমূহ সম্পৰ্কত যেতিয়া তাত উপস্থাপন কৰিব নিশ্চয় আমি তাত সফল হ'ম বুলি ভাবিছোঁ নতুন কি পৰিকল্পনা আপুনি
এগৰাকী সামাজিক প্ৰাণী সামাজিক ব্যক্তি হিচাপে পৰিচিত বোকাখাতত আপোনাক সকলোৱে চিনি পায় আপুনি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰ্তমান যুটীয়া সম্পাদক কিন্তু ইয়াৰ পূৰ্বে আপুনি আমি যিমান দূৰ জানো 1994 চনমানৰ পৰা আপুনি চাগে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত আছে আপুনি যুৱ ছাত্ৰ পৰিষদত আছে এই যে 27 বছৰ এটা পৰিক্ৰমা কেনেকুৱা আপোনাৰ ভৱিষ্যত পৰিকল্পনা থাকে চব ভৱিষ্যত পৰিকল্পনা মানে এনেকুৱা ধৰণৰ তেনেকুৱা পৰিকল্পনা বুলি নহয় আচলতে আমি যুৱ ছাত্ৰ পৰিষদ কৰিছোঁ ৰাইজৰ যিখিনি অভাৱ অভিযোগ সম্পৰ্কত আমি ধৰক আজি পূৰ্বৰ পৰা যেতিয়াৰ পৰা যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত হৈছোঁ তেতিয়াৰ পৰা আমি ৰাইজৰ লগত প্ৰত্যেকজন ব্যক্তিৰ লগত বোকাখাত মহকুমাৰ প্ৰত্যেকজন ব্যক্তিৰ লগত আমি আচলতে সম্পৰ্ক কৰি আহোঁ ৰাইজৰ অভাৱ অভিযোগৰ সম্পৰ্কত আমি কথা পাতোঁ তাৰপিছত সেইখিনি উপস্থাপন কৰোঁ চৰকাৰে কৰি অহা দুৰ্নীতি সম্পৰ্কত আমি ধৰক সেই মানে আমি যিখিনি মানে ধৰক গণতান্ত্ৰিক সংগঠন হিচাপে যেনেকৈ যি ধৰণে আমি প্ৰতিবাদ কৰিব সেইখিনি প্ৰতিবাদ কৰিম পৰিকল্পনা বুলি ক'বলৈ হ'লে আচলতে কি হয় যুৱ ছাত্ৰ পৰিষদৰ দৰে এটা জাতীয় সংগঠনত জড়িত হোৱাৰ পিছত বেলেগ ধৰণৰ কিবা পৰিকল্পনা আচলতে মোৰ তেনেকুৱা কোনো পৰিকল্পনাৰ কথা এতিয়ালৈকে মই চিন্তা কৰা নাই আৰু ধৰক ভৱিষ্যতেও যাতে এনেকৈ জাতীয় সংগঠনৰ লগতে জড়িত হৈ পেলাই ৰাইজৰ কাম কাজ কৰি যাম বুলি এটা ভাবি থকা হৈছে বোকাখাতৰ যিখিনি সামগ্ৰিক উন্নয়ন বা বোকাখাতৰ যিখিনি সমস্যা সেই সমস্যাখিনি তুলি ধৰাৰ ক্ষেত্ৰত আপোনালোকে বিভিন্ন সময়ত মাত মাতি আহিছে আমি জানো আমি দেখা পাই আহিছোঁ বা ৰাইজে দেখা পাই আহিছে কিন্তু এই সমস্যা সমাধানৰ ক্ষেত্ৰত যদিও মাত মাতি আহিছে কিমান দূৰ ফলপ্ৰসূ এটা মানে ৰিজাল্ট কিমান দূৰ পাইছে চাওক মই আপোনাক আগতেও কৈছোঁ আমি অৰাজনৈতিক সংগঠন আমি আচলতে সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আমি প্ৰতিবাদ কৰিব পাৰোঁ আমাৰ ধৰক আমি কাৰ্যসূচী গণতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰিব পাৰোঁ চৰকাৰেহে ইয়াৰ সমস্যাখিনি সমাধান কৰে চৰকাৰৰ যেতিয়ালৈকে আমাৰ বোকাখাত সমষ্টিত হৈ থকা সমস্যাখিনিৰ ওপৰত যেতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে আমি যিমান পাৰোঁ আমি যেনেকৈ ধৰণে পাৰোঁ আমি তেনেকৈ ধৰণে চেষ্টা কৰি আছোঁ আৰু ফলপ্ৰসূ মানে দুই এক হৈছোঁ নাই হোৱা বুলি ক'ব পৰা নাই হোৱা বুলি কিন্তু বৰ্তমান চৰকাৰখনে যিখন এতিয়া ধৰক মিত্ৰজোঁটৰ চৰকাৰখনে ফেচিষ্টবাদী যিটো চৰকাৰ মানে একদম মানে অসমীয়াত ক'বলৈ হ'লে দাদাগিৰি যিখন চৰকাৰ সেই দাদাগিৰি চৰকাৰখন আচলতে কোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ আচলতে মানে সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়ে তেওঁলোকে নিজৰ দাদাগিৰি মতেহে কাম কৰিব তেওঁলোকে নিজে মাত্ৰ ধৰক তেওঁলোকৰ হিতাধিকাৰী সৃষ্টি কৰিব তেওঁলোকক ভোট দিব আকৌ তেওঁলোকে চৰকাৰ কৰিব তেনেকুৱা ধৰণৰহে কৰে তেওঁলোকে কোনো সমস্যা সমাধান কৰা নাই তেওঁলোকে একমাত্ৰ এটা কাম কৰিছে যে তেওঁলোকে ইয়াত তেওঁলোকৰ হিতাধিকাৰী সৃষ্টি কৰি আছে হিতাধিকাৰী সৃষ্টি কৰিছে বিভিন্ন কাম কাজ তেনেকুৱা কৰি আছে জাতি বিৰোধী কাম কাজ কৰি আছে আমি দেখা পাই আছোঁ 45টা দাবী মুখ্য দাবী লৈ অসম গণ পৰিষদৰ সভাপতিগৰাকীয়ে মিত্ৰজোঁটৰ যেতিয়া প্ৰাৰ্থী আছিলে 2016 বৰ্ষত সেই সময়ত 45টা দাবী ইস্তাহাৰ প্ৰকাশ কৰিছিলে দাবীখিনিৰ সৰহসংখ্যক এতিয়ালৈকে সমাধান নহ'ল 5টা বছৰ হৈ গ'ল কিন্তু সৰহসংখ্যক সমাধান নহ'ল আমি ইতিমধ্যে সভাপতি অতুল বৰা ডাঙৰীয়াৰ সৈতে আমি কথা পাতিছিলোঁ আমি পোনপটীয়াভাৱে সোধোতে তেখেতে চালে বেৰে কোবাই কথাখিনি কৈছে বাৰু এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে আচলতে কি হয় মই আগতেও কৈছোঁ আমি অৰাজনৈতিক সংগঠন AGPয়ে তেওঁলোকৰ দাবীসমূহৰ লগত বিজেপিৰ লগত কেনেকৈ ধৰণৰ তেওঁলোকে যোগাযোগ কৰি তেওঁলোকে ধৰক মিত্ৰজোঁটৰ প্ৰাৰ্থী ঘোষণা কৰিছে সেইটো আমি নাজানো প্ৰথম কথা আৰু AGP আচলতে বিজেপি চৰকাৰৰ মানে মিত্ৰজোঁটৰ প্ৰাৰ্থীহে তেওঁলোকে ধৰক তেওঁলোকৰ দাবী সম্পৰ্কত তেওঁলোকে যিখিনি ধৰক মানে দাবী উত্থাপন কৰিছিলে সেই দাবীখিনি সম্পৰ্কত তেওঁলোকে আজিলৈকে সফল হ'ব পৰা নাই বুলি আমি অনুভৱ কৰিছোঁ আৰু সফল নহয়ও কাৰণ তেনেকুৱা কোনো ধৰণৰ তেওঁলোকে কাম একো কৰাই নাই আজি চাওক আমি বোকাখাত সমষ্টিতে কৈছোঁ মই আগতে কৈছোঁ যে কেবিনেট মন্ত্ৰী হিচাপে যিখিনি তেওঁ ইয়াত কৰিব লাগে তাতো একো কৰা নেদেখিলোঁ আমি আজিলৈকে এইবাৰ আপোনালোকৰ ইয়াত কিমান আছে সংগঠনৰ মানুহ বা আপোনালোকক যিকোনো সময়তে সহযোগ কৰা মানুহ কিমান আছে বিশেষকৈ বোকাখাত জিলা কমিটিখনত আমাৰ ধৰক 11খন আঞ্চলিক আছে এখন আঞ্চলিক মানে এখন আঞ্চলিকত আমাৰ মিনিমাম 4খন শাখা হয় এটা শাখাত আপোনাৰ 31জনকৈ আমাৰ মেম্বাৰ থাকে এটা শাখাত 31জনকৈ মেম্বাৰ থাকে 4টা শাখাত আপোনাৰ 120জনকৈ মেম্বাৰ থাকে আৰু তেনেকৈ 4টা শাখাত আঞ্চলিক কমিটিখন আপোনাৰ 31জনীয়া আঞ্চলিক কমিটি হয় তেনেকুৱা 4খন আঞ্চলিক কমিটি হ'লে এখন ডিষ্ট্ৰিক্ট কমিটি কিন্তু আমাৰ 11খন আঞ্চলিক কমিটি আছে কেনেকুৱা পৰিকল্পনা ৰুধিবৰ কাৰণে সকলো প্ৰিপেয়াৰেশ্যন হৈছেনে নহয় চাওক আপোনাক মই কৈছোঁ আমি অৰাজনৈতিক সংগঠন তথাপিতো আমাৰ লগত জাতীয় পৰিষদ জন্ম হৈছে এই সম্পৰ্কত কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা যেতিয়ালৈকে আমাক কোনো ধৰণৰ নিৰ্দেশ নিদিয়ে তেতিয়ালৈকে আমি কোনো ধৰণৰ ৰণকৌশল আচলতে কেনেকুৱা ৰণকৌশল তেওঁলোকে সৃষ্টি কৰিছে সেইটো আমি এতিয়ালৈকে গম পোৱা নাই তেওঁলোকে যেতিয়া যেনেধৰণে আমাক ৰণকৌশল কৰিব আমাক যেনেধৰণে তেওঁলোকে মানে সহায় কৰিবলৈ আগবঢ়াব মানে সহায় ক্ষেত্ৰত তেওঁলোকে যিটো নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনা মতেহে আমি আচলতে কাম কৰিম ধন্যবাদ জনাইছোঁ আপুনি কেইবাটাও প্ৰাসংগিক কথা ক'লে বোকাখাতৰ ৰাজনীতিৰ সন্দৰ্ভতো পাতিলোঁ বা ইতিমধ্যে যিহেতু নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী আছে সকলোখিনি কথা পাতিলোঁ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিপুল বৰা, আৰু বিপুল বৰা ডাঙৰীয়াই কেইবাটা স্পষ্ট কথা ক'লে। অৰাজনৈতিক হিচাপে সংগঠন হিচাপে থাকিও তেওঁলোকে ৰাজনীতি কি ধৰণে কৰি আহিছে বা ৰাজনৈতিকভাৱে সক্ৰিয় হ'বৰ কাৰণে বা ৰাজনীতিৰ সৈতে জড়িত হৈ কি ধৰণে অসমৰ পৰিৱৰ্তন আনিব পাৰি সেই চিন্তাবোৰক লৈ যিখিনি কথা ক'লে সেই কথাখিনি আমি আমাৰ কাজিৰঙা লাইভৰ প্ৰত্যেকজন দৰ্শকক আমি দেখুৱালোঁ, আৰু এই মুহূৰ্তত আমি বিদায় লৈছোঁ অনুষ্ঠানৰ পৰা। This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to 81700 113